দেউতাৰ পিছত ল পঢ়ি থাকোঁতে ময়ো কাৰোবাৰ প্ৰেমত পৰিছিলোঁ। কিন্তু ভগৱানে তেওঁকো মোৰ পৰা আঁতৰাই লৈ গ'ল। তথাপিতো মই নিজৰ কামবোৰ ফূৰ্তিত কৰিছোঁ। সেইবাবেই চাগে আকৌ এবাৰ মোৰ জীৱনলৈ প্ৰেম আহিছে। সঁচা সঁচা মিছা একো ক'ব নোৱাৰোঁ। একচুৱেলি মই নিজেই কনফাৰ্ম নহয়। কিন্তু তেওঁক কষ্টত দেখিলে ময়ো কষ্ট পাওঁ। এনি টাইম তেওঁৰ ওচৰত থাকিব মন যায়। বিশ্বাস কৰা, কালি ৰাতিটো মোৰ টোপনিয়ে নাহিল। ইয়াৰেই নেকি? ওচৰৰে কোনোবা হ'ব সেইটো নিশ্চিত। মাথো আপুনি বিচাৰি উলিয়াওক যে RTIটো কোনে মাৰিছে। আমাৰ অফিচবিলাক বিৰাট আনডিচিপ্লিন, অসৎ হ'ল জানেনে? পাত নেদেখিলে বতাহেই নলৰে। আপুনি সিজি যাওক গৰমত, কেয়াৰ নকৰে। বুজা নাই ন? পাত মানে মই টকাৰ কথা কৈছোঁ। বতাহ নলগোৱাটো চাগে বুজিছেই। কামটো নহ'লেতো গৰমত সিজি যোৱাৰ দৰেই হ'ব। প্ৰকাশ দা, টেনচন আৰু ভাদমহীয়া গৰম একেই, সিজাই দিয়ে। প্লিজ ডোন্ট মাইণ্ড হা। আপুনি মোৰ পৰা আজিলৈকে কিমান টকা নিলে হিচাপেনে? তাৰ পাছতো এই সৰু কামটোৰ বাবে আপুনি মোৰ পৰা টকা বিচাৰে। দাদা, আপুনিতো বুজা নাই। মোৰ ডিপাৰ্টমেণ্ট হোৱাহেঁতেন ফ্ৰী, কিন্তু এইটো ডিপাৰ্টমেণ্ট সম্পূৰ্ণ বেলেগ। কোনে RTI কৰিছে সেইটো জানিবলৈ দিগদাৰ, বুজিছে নহয়? হ'ব, কিমান টকা লাগে আপোনাক মই দিম। মাথো আপুনি কামটো কৰক। 24 ঘণ্টাৰ ভিতৰত আপোনাৰ হাতত নাম ঠিকনাৰ হিচাপ পৰি যাব বুলি ধৰক। আচ্ছা দাদা, কথা এটা সোধোঁ। RTI মাৰি সি জানিব কি? আপুনি অকল মূৰটো চলাই আৰু শালখন, নহয় জানো? নে মই নজনাকৈ বেলেগ কিবা আছে মানুহে জানিব নলগা? আপোনাৰ কামৰ বাবে আপুনি টকা পাব। আপোনাক কি কি কণ্ডিশ্যনত বচাব লাগে সেইটো জানিলে মোৰ ডেটটো ফিক্স কৰিবলৈ ভাল হয়। নহ'লে চাওক, মই আপোনাক বেছিকৈ পইচা বিচাৰি দিম, আপুনিও দি দিবলৈ বাধ্য হ'ব। আপুনি বাধ্য হৈ বেছি টকা দিব। পাছত মই গম পাম যে মোৰ কামবিলাক ইমান পইচা ল'বলগীয়া নাছিল। তেতিয়া মোৰ মনটোৱে কষ্ট পাব। মই মানুহটোহে বাহিৰৰ পৰা বৰ নিষ্ঠুৰ, ঘোচখোৰ যেন লাগে, অসভ্য, পাব্লিকে চৰ মাৰিবলগীয়া, কিন্তু অন্তৰখন বিৰাট কোমল। প্লিজ ডন্ট মাইণ্ড হা। সকলোবোৰ জনাটো আপোনাৰ প্ৰয়োজন নাই। মাথো কোনে RTI মাৰিছে সেইটো উলিয়াওক। এবাৰ তাৰ নাম গম পোৱাৰ পাছত সিও গম পাব যে এই প্ৰকাশ ৰঞ্জন বৰকটকী কোন হয়। প্লিজ ডন্ট মাইণ্ড। তই কপিলীখনক খুব ভাল পাওঁ বাবেই তোৰ সৈতে দিনটো পাৰ কৰিম বুলি ভাবি মই এই ঘৰটো সাজিছিলোঁ। কিন্তু সৰুতে কোৱা সকলোবোৰ কথা তই পাহৰি পেলালি ন বস্তু। সৰুতে ধানৰ নৰাই কাটি মোৰ ভৰিৰ মাকি চালকো নেৰালো। তই দেখোন পাগলৰ নিচিনা হৈ গৈছিলি। এতিয়া মোৰ গোটেই মানুহটোকে সকলোৱে চিয়াৰ কৰি ভাল পেলালেও কিয়? সৰুৰ পৰাই মোক কৰা আদৰবোৰ ভাওনা আছিল। তই ইয়াত কি কৰিছ? চন্দ্ৰই বিয়াৰ পিছত তোক এইটো ঘৰত ৰাখিব। এইটো ঘৰত? ঐ, এইটো ঘৰত জানো পানী নপৰিব? হলেও তোৰ কাৰণে সাজিছে যে ঘৰটো। সেইটো বাৰু হয়। মোৰ বাবে যে কিবা এটা ভাবিছে সি। ঐ ঐ, মই গৈ থাকো নেকি? এইটো ইয়াতে ধলো দেই। দে হ'ব দে, লাগি যাক। যা। ঐ,
তোক তেতিয়াই চাউলৰ পইচাকেইটা দিবলৈ কৈছিলে। সেইয়া তোৰ খংটো উঠিলেই নে? এইটো মানে নিদো যা তোৰ পইচা। তই 4-5 দিনৰ মূৰে মূৰে চাউল কিয় দিয় মই জানো নহয়। চাওঁ এইফালে ঘূৰচোন ঘূৰচোন। ঐ তই এনেকে থাকিলে মোৰ মনটো ভাল নালাগে নহয়। মই কেনেকে থাকিম হা? চাওঁ হাঁহি দেচোন, হাঁহি দেচোন এবাৰ। হাঁহি দে না, হাঁহি দেচোন, হাঁহি দেচোন। একো নহয় তোৰ, মই মৰি থাকিলেও একো নহয় তোৰ। তই ভৰিত চেপ্টিক হ'ব বুলি ভয় কৰিছিলি নহয়। এতিয়া দেখোন মোৰ মন মগজু সকলোতে চেপ্টিক। বচাবলৈ আহিছো জানো? মাৰ বাহিৰে 2টা মানুহক বুকুত ৰাখিছিলো। যি সময়ত তহঁতৰ হাত দুখন মোক প্ৰয়োজন হৈছিল, সেই সময়তে তহঁতে মোক আচল ৰূপটো দেখাই পেলালি। নাৰাখো তোৰ স্মৃতি থকা একো বস্তুৱে মই নাৰাখো। ভাঙি পেলাম মই, চব ভাঙি পেলাম। চন্দন কি কৰিছ কচোন? কি কৈছ তই? কোন মই তোৰ? কি চাবলৈ আহিছো মই? ঘৰটো ভাঙি থাক। মই কবলৈ কোন ন? মৌজাদাৰৰ ভৰি চেলিকি থাকিব লাগে। মোৰ মুখ চাবলৈ তোৰ মন নাই? হ'ব দে, এতিয়া তোক মই একো নকওঁ। মই তোৰ পৰা কিয় আঁতৰি থাকিব লগা হৈছে? বেছি দিনৰ বাবে নহয়, এসপ্তাহ ৰ। একেবাৰে তোৰ ওচৰলৈকে আহিম, তোৰ ভুলো ভাঙিম। তোৰ লগত থকাৰ বাবে গাঁৱৰ মানুহে মোক কিয় হনুমান বুলি মাতে, সেইটো অৰ্থ সঁচা কৰিহে আহিম। তোমালোকে ইয়াত কি কৰি আছা? মই চন্দ্ৰক গোটেই ঘৰত বিচাৰি ফুৰিছো। সিহঁতৰ ঘৰত ৰভা দিবলৈ পেণ্ডেলৰ মানুহ আহিছে নহয়। ধন্যবাদ ছাৰ, আপুনি ইয়াৰ লগ নেৰিব। সি বহুত কষ্ট পাইছে। তুমি কিয় লগ এৰিছা? ৰামৰ সলনি হনুমানে বনবাস দিছো। ৰামক আৰু কিমান কষ্ট দিম? চন্দ্ৰ চন্দ্ৰ ৰবাচোন। চন্দ্ৰ তোমাক মই ৰবলৈ কৈছো না? ঘূৰাবলৈ যাওঁ দেতি। কাম এটা বিচাৰি যাওঁ। কাম এটা নকৰিলে অহা মাহৰ পৰা চলিবই নোৱাৰিম। হাতত থকা কেইটাও শেষ হৈ আহিছে। কি কাম ভাবিছ? চাওঁচোন, কোনোবা দোকান এখনত সোমাই থাকিব পাৰিলেও হ'ল। কি হ'ল? বেছি নাভাবিবি, কাম কামেই, মাথো ঘৰখন চলিব লাগে। মানুহে কয় ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ পিছত মাক দেউতাকৰ চিন্তা কমে, কিন্তু মই বঢ়ালোৱে। সেইটো শুনিলি? কিন্তু মাক দেউতাকে শেষ মুহূৰ্তলৈকে ল'ৰা ছোৱালী ভালৰ বাবে কিবা এটা কৰিবলৈ পালে কিমান সুখ পায়, সেইটো কোনেও কোৱা নুশুনিলি? মইনাও, মই অকল গৰম পানীতো ভৰিত থকা লেতেৰাখিনিয়ে ধুই চাফা কৰিব নোখোজো।
তোৰ মনৰ কষ্টখিনিও নোহোৱা কৰিব খোজে। তই ভাবিব পাৰ দিতিয়ে কষ্ট পাইছে, কিন্তু মই তোৰ বাবে অকণো কষ্ট পোৱা নাই। কিন্তু তোক কষ্টৰ পৰা বচাব নোৱাৰিহে কষ্ট পাই আছো। জানবী, তোমাৰ চকুকেইটা ৰঙা পৰা যেন লাগিছে। ক'ৰবাত খোজ খালা নেকি? খোজেই খালো। মোৰ কথা বাদ দিয়া, তোমাক যে কালি কৈছিলো কথাটো কি ভাবিলা? কালি কি কথাটো? আংকলক কোৱা নাই তুমি? মইনা, কি কথা কচোন? ৰ'ব আংকল, মই কৈছো। আচলতে আংকল, আমাৰ নামঘৰৰ ছেক্ৰেটাৰী যে, তেখেতক লগ পাই এদিন মানে মই কৈছিলো তাই ভাওনা কৰাৰ কথা। এইটো মাহৰ শেষৰ ফালে আমাৰ নামঘৰত এখন ভাওনা হোৱাৰ কথা আছে। তাতে কিবা কেৰেক্টাৰ এটাৰ কাৰণে তাইক চিলেক্ট কৰিছে। তাই ভাওনা কৰিব নালাগে দিয়া। তোমালোক ৰোৱাচোন, মই এফালৰ পৰা আহোঁ। এক ছেকেণ্ড। হেল্ল', জোখ ললা? অ'কে। কি পুলিচেও? হ'ব হ'ব, মই ইভিনিং যাম। অ'কে। কামপুৰলৈ গৈছানে কেতিয়াবা তুমি? ইয়াত ৰখিব কলি যে? বৈষ্ণৱীক এবাৰ মাত দি যাওঁ ৰ, বহুদিন হ'ল তাইক মাত এষাৰো দিয়া নাই। তই পাগল হৈছ নেকি ঐ? সিহঁততো গাঁও এৰি কেতিয়াবাই গ'লগেতো। আচলতে বেলেগ কিয় ভাবি আছিলো, পাহৰি থাকিলো। আচলতে তোৰ প্ৰেমটো সঁচা আছিল যে। মোৰ ভাল পোৱাটো একচেপ্ট কৰা হ'লে শপত খাই গৈছো, মই তাইৰ গাত বিনা পাৰ্মিশ্যন হাতে নিদিলোহেঁতেন। মই ৰাৱণে সীতাৰ গাত হাত দিছিলে জানো? নাই দিয়া। মই কিন্তু দিলো। তাই চাগে মোক এতিয়াও ঘিণ কৰে ন? কিনো কথা ভাবি আছো। বল বল ঘৰ যাওঁ বল, বহুত টায়াৰ্ড লাগি আছে। বল। তাতে আজি মালখিনিও নতুন। হিৰোইনটোৰ কিন্তু নিচাটো বহুত। দামী মাল এনেকুৱাই। উঠ বল। চলা। হাই। হেল্ল', কি কৰি আছে? মই এওঁলোকৰ ঘৰলৈকে আহিছিলো শ্ৰাদ্ধৰ খবৰ ল'বলৈ। দেখোন ইমান ধুনীয়া, কিবা বেলেগ ভাল লাগে মানে। আপোনাৰ দৰে উকিল কিন্তু আৰু মানে? লাগে। জামিন কৰাই দিয়াৰ পিছতো ক্লায়েণ্টৰ ইমান খবৰ লোৱা, আৰু মিনিটত টকাৰ হিচাপ কৰে বুলি শুনিছো উকিলে। তেনেকুৱা হলেতো পুলিচেতো ছেকেণ্ডত পইচা লয় বুলি শুনিছো। হ'ব পাৰে কিছুমানৰ ক্ষেত্ৰত। পোচাকযোৰ একে ৰঙৰ, মানুহ কিন্তু বেলেগ বেলেগ। সেই একেখিনি কথাকে আপুনি উকিলৰ ক্ষেত্ৰতো ভাবিব নোৱাৰে জানো? আপুনি সঁচাকে উকিলে? চৰি। ইটছ অ'কে। হেল্ল', হয় ছাৰ। মই এতিয়া গৈ আছোঁ। ঠিক আছে ছাৰ। এটা হেল্প কৰিব লাগে। কেছ? নহয়, সহায়। অ'কে। আপুনি ইয়াৰ ঘৰত খবৰ ল'বলৈ আহিছে যেতিয়া ইয়াক ঘৰত থৈ আহক। মোক অচি ছাৰে মাতিছে, আৰু ইহঁতৰ ঘৰত পেণ্ডেলৰ মানুহে কাম কৰি আছে। পইচা দিব নালাগে, মই দি কিন্তু থৈছোঁ। মইতো পেণ্ডেল ঠিক কৰিছিলোৱে। গম পাইছোঁ, আপুনি টেনশ্যন নল'ব, মই আহোঁ। শুনা, এইকেইদিন ক'লৈকো ঘৰৰ পৰা ওলাই নাযাবা। মই ভকত ঠিক কৰি থৈছোঁ,
ভকতাহে নিয়ম কৰি যাব, তোমাৰ মাৰ আত্মাই শান্তি পাব। কান্দিছা কিয়? ডেকা ল'ৰা কান্দে নেকি? বুজিছে, ইয়াক দেখি ষ্ট্ৰং বুলি ভাবিছিলোঁ, কিন্তু সি দুখ কৰিয়ে থাকে। ঠিক আছে, এক থৈ আহিব, হয়। মই আহোঁ, যাবা। কি হৈছে? ভালদৰে বুজাই নকওঁ কিয়? মই কাইন থাকিলে কেনেকৈ বুজি পাম? শুনি আছো, ক। কি? কুমুৰে তোক গালি পাৰিছে? তাৰ ইমান সাহস? মই এতিয়াই গৈ আছো। আৰু শুন, তাক কলৈকো যাব নিদিবি। মোৰ ভণ্টিক সি মাৰে, কাটি পেলাম আজি। এইটো অৱস্থাৰে তুমি কলৈ যোৱা? বৌ চাবি দিয়া, মাথাটো এনেও উতলি আছে। নিদিও চাবি। ভনী জোৱাৰক মাৰপিট কৰিবলৈ সি যোৱা। তাইক তেনেকুৱা কৰাৰ পিছত মই কি চাই থাকিব লাগে নেকি? কি হ'ল? কি কৰিলে সি তাইক? তাইক কান্দি কান্দি মোলৈ ফোন কৰিছে। কি কান্দি কান্দি? ক'ত অধিকাৰ পালে তাইক কন্দবলৈ? সি গাড়ী উলিয়া। বাহ, বঢ়িয়া। এনেকৈ মোজা চলাই আপুনি? তুমি বৰ নিৰ্লজ্জ ন? ইমানবোৰ কৰাৰ পাছত কথাৰ মাজত টেপেৰে টেপেৰে মাতি দেখিবলৈ তোমাৰ লাজ নালাগে? সঁচা কথা কোৱাৰ সময়ত মই পাহৰি যাওঁ। আৰু কি ক'লে আপুনি? ইমানবোৰৰ পিছতো কিয় মাত মাতি থাকোঁ? কাৰণ ধনী মানুহৰ পত্নী হোৱাৰ শাস্তিটো মই এনেকৈ পাব লাগিব। মনসী নিচিঞৰিব। কুমুদে কি কৰিলে তাইক এবাৰ ভালকৈ সুধিছেনে? কিবা কথাত অলপ গালি পাৰিলে বোলে। সেইটো কথাতে আপুনি তাইক উভতাই আনিবলৈ লৈছে। আপোনাৰ ভনী যেনেকৈ ছোৱালী, ময়োতো কাৰোবাৰ ছোৱালী, ময়ো কাৰোবাৰ ভনীয়ে। কাৰোবাক সহ্য কৰিবলৈ বাধ্য কৰিলে নিজেও সহ্য কৰিবলৈ শিকক। তুমি মনে মনে থাকা। আৰে গাড়ী উলিয়া না। চাবি মই নিদিওঁ। তুমি মোক ধৈৰ্যৰ সীমা পাৰ নকৰাবা। ধৈৰ্য আপোনাৰ আছে? কথাবোৰ ভালকৈ ভাবি চাওক। গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া লাগেই, তৰ্কাতৰ্কি হয়েই। যাব খুজিছে যদি ঠাণ্ডা হৈ যাওক। দুয়োটাকে গৈ বুজাই থৈ আহকগৈ। তেনেকৈ যদি যাম বুলি ভাবিছে, ভিতৰৰ পৰা চাবিটো লৈ আহিব। তই একো নকলি যে? মানসীয়ে ভুল কথা কোৱা নাই। আচ্ছা, ভণ্টিয়ে তাইক কিয় মাৰপিট কৰা বুলি নাই কোৱা, কিন্তু সি এটা কাম কৰ, তাইলৈ ফোন এটা লগা, মই তাইক বুজাই আছো। তাইক বুজাব লাগে। ডাইৰেক্ট গৈ তাক আৰু দুটা বজাই দিম ন, সি চিধা হৈ যাব। ফোনটো লগা।